মোৰ বন্ধু বান্ধৱীসকল, আজি হ'ল মোৰ 37 ডেজ আৰু 37 ডেজত চাওক কেনেকুৱা ডাঙৰ হৈছে। এভাৰেজ বৰ্তমান 1800 আহি আছে, 1800 আৰু আজি 1900 থাকিব লাগে। আজি ছুপাৰভাইজাৰ আহিলে জুখিম। এজনে কৈ আছিলে দাদা এডভান্স গ্ৰথ মেডিচিনটো দেখাব, সেইটো ঔষধটো চাব খুজিছে তেখেতে। মই এইটো আপোনালোকক দেখুৱালোঁ, হেণ্ডমেড। এইটো হ'ল এডভান্স গ্ৰথ। আৰু এই ঔষধটো আপোনালোকে বৰষুণ পৰিলেহে দিব। আৰু যিজনে মোক মেছেজ কৰিছিলে তেখেতৰ তাত হেনো বৰষুণ পৰি আছে আৰু বৰষুণ পৰি থকাৰ বাবে এই মেডিচিনটো বিচাৰিছে। আৰু যিজনে মোক মেছেজ কৰিছিলে তেখেতৰ বৰ্তমান গ্ৰথ 2100 না 2200 আহি আছে বোলে 37 দিনত। ঠিকে আছে এভাৰেজ। আৰু মেডিচিন খুৱাব তেখেতে। মোৰ মতে হ'লে মেডিচিন নোখোৱালেও হ'ব, এভাৰেজ বহুত আহিছে ওজন। আৰু অকস্মাত ৰ'দ দিলে আপোনাৰ অলপ অসুবিধা হ'ব পাৰে, তাৰ বাবে আপুনি ভিটামিনটো নোখোৱাকৈ ৰখাটোৱে মোৰ মতেদি ভাল। চাওক তেখেতৰ ফাৰ্মত ফগাৰ আছে, কিন্তু ৰ'দো পৰে ফাৰ্মত, কিন্তু ৰ'দ পৰিলেও হেনো দানাৰ বাচন দাঙি নিদিয়ে। এনি টাইম বাচনবিলাক দানা খাবলৈ দি থাকে, মোৰ নিচিনা। আৰু ফগাৰ থকাৰ কাৰণে তেখেতৰ ফাৰ্মখন ঠাণ্ডা পৰি থাকে। আৰু এনেকুৱাই আছে, চিলিং ফেন আছে। এতিয়া মোৰ চাওক চব মুৰ্গীবিলাক ফেনৰ তলত আছে। আজি ভিডিঅ'টো কেনেকুৱা লাগিছে কমেণ্ট কৰি জনাব। যদি মোৰ ভিডিঅ' আপোনালোকে নতুনকৈ চাই আছে তেতিয়াহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। যদি ফেচবুক পেজত চাই আছে তেতিয়াহ'লে ফ'ল' কৰিব, যাতে এনেকুৱা ধৰণৰ ভিডিঅ' আপোনালোকে পাই থাকে। চাওক কি ধুনীয়া কৰি ফেনৰ তলত আছে ব্ৰইলাৰবিলাক। অলপ আগতে মই স্প্ৰে দি পানী মাৰিলোঁ ব্ৰইলাৰবিলাকক, সেইকাৰণে অলপ ভিজা ভিজা দেখিছে আপোনালোকে। স্প্ৰে দি যিহেতু ৰাতিপুৱাৰ পৰাই ৰ'দ দি আছে, তাৰ বাবে মই স্প্ৰে দি পানী মাৰিলোঁ। চাওক পূৰা ভিজাই দিছোঁ পানী, নহ'লে কিছুমান হাফ ফেল হৈ মৰি যায়, বুলিব নোৱাৰা হৈ যায়। তাৰ বাবে মই এনেকুৱা কৰিছোঁ। আজিৰ ভিডিঅ'টো এইখিনিয়ে, বেছি দীঘলীয়া নকৰোঁ। কিবা যদি ক'ব লগা থাকে আপোনালোকে কমেণ্ট কৰি জনাব আৰু মেছেজ কৰিব পাৰে। মই সেই অনুযায়ী ভিডিঅ' আপোনালোকক দিবলৈ চেষ্টা কৰিম। আজিলৈ এইখিনিয়ে। জয় হিন্দ।